হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আছাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু যিটো 2021 LP আৰু UP টেট হৈ গ'ল সেইটো সকলোৰে ভাল হৈছে। আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 2021 আহি যোৱা LP ছেকশ্যনৰ বাবে EVSৰ পাৰ্ট 2 আৰু এই ভিডিঅ'টোত আমি EVSৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তেন্তে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কিমান নম্বৰ পাইছে জনাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। LP টেটত আহি যোৱা EVSৰ প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম? অৰ্থাৎ অসমত টোটেল কেইটা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 2, অৰ্থাৎ অসমত দুটা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু সেই দুটা কি? মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰু ডিব্ৰু-চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ঠিক আছে, তেন্তে নেক্সট প্ৰশ্নটোলৈ আহোঁ। স্পেচিয়েল এডুকেশ্যন ইজ ৰিলেটেড টু, ইয়াতে কৈছে যে স্পেচিয়েল এডুকেশ্যন কিহৰ লগত জড়িত হৈ আছে? আৰু ইয়াৰ উত্তৰটো আছিলে অপশ্যন চি, এডুকেশ্যন প্ৰগ্ৰেম ফৰ এক্সেপশ্যনেল চিলড্ৰেন। আশা কৰোঁ এইটো প্ৰশ্নৰ উত্তৰ আপোনালোক সকলোৰে শুদ্ধ হৈছে। তেন্তে বলক নেক্সট প্ৰশ্নটো চাওঁ। ইয়াতে কি কৈছে, টু ষ্টাডি দ্য ফাংচনিং অফ দ্য আনকনচিয়াছ মাইণ্ড হুইচ অফ দ্য ফলোৱিং টেকনিক্স কেন বি most profitably used? এই প্ৰশ্নটো অকণমান কনফিউজিং আৰু মেমৰি বেছড কুৱেশ্যন হয়, কাৰণ ইয়াতে যি চাৰিটা টেকনিকৰ কথা কোৱা হৈছে এই চাৰিওটাই আনকনচিয়াছ মাইণ্ডৰ ফাংচনিঙৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰজেক্টিভ টেকনিক। ঠিক আছে, পিছৰ প্ৰশ্নটো আছিলে ডেছ ইজ দ্য হাৰ্ভেষ্টিং ফেষ্টিভেল অফ কুকি ট্ৰাইব। আৰু এইটো বহুত বেছি ইজি প্ৰশ্ন আছিলে যে কুকি ট্ৰাইবৰ হাৰ্ভেষ্টিং ফেষ্টিভেল কোনটো হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশ্যন এ, মিমকুট ফেষ্টিভেল। আৰু এই কুকি ট্ৰাইবৰ বসতিস্থল ক'ত? সেইটো হৈছে মিজো হিল, যিটো মিজোৰামত অৱস্থিত। ঠিক আছে, এইটো এটা মনত ৰাখিবলগীয়া প্ৰশ্ন, আপোনালোকৰ নেক্সট এক্সামবোৰতো হেল্প হ'ব পাৰে। ঠিক আছে, যদি কাৰোবাৰ ভুল হৈছে তেন্তে এই প্ৰশ্নটো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে। নেক্সট প্ৰশ্নটো, হুইচ এমং দ্য ফলোৱিং ইজ নট এন ICT টুল? আৰু কি কৈছিলে যে তলৰ কোনটো ICT সামগ্ৰী নহয়? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, নিউজ পেপাৰ। ঠিক আছে, এইটো প্ৰশ্ন বহুতে কৈছে যে অপশ্যন ডি আহিছে, অৰ্থাৎ অপশ্যন ডি শুদ্ধ হ'ব নেকি বুলি মোক সুধিছে, কিন্তু ইয়াৰ উত্তৰটো দৰাচলতে হ'ব অপশ্যন এ, নিউজ পেপাৰ, যিটো এটা ICT টুলত নপৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোৱিং ভিটামিন হেল্পছ ইন ক্লটিং অফ ব্লাড? আৰু এই প্ৰশ্নটো বহুত বেছি ইজি আছিলে, কাৰণ ইয়াৰ উত্তৰটো হ'ব ভিটামিন কে, আৰু আশা কৰোঁ আপোনালোক সকলোৱে এই প্ৰশ্নৰ উত্তৰটো শুদ্ধকৈ কৰি আহিছে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। দ্য ফুল ফৰ্ম অফ OMR ইজ, এইটো একচুৱেলি অকণমান কনফিউজিং হয় আৰু মেমৰি বেছড কুৱেশ্যন হয়, কাৰণ অপশ্যনবোৰ প্ৰায়ে ছেম দিছে, তো আপোনালোকৰ হয়তো কাৰোবাৰ খোকোজা লাগি ভুলো হ'ব পাৰে, কিন্তু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, অপটিকেল মাৰ্ক ৰিডাৰ। ঠিক আছে, তেন্তে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। দ্য 36th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিলেটছ টু, কি কৈছে যে 36 নম্বৰ সাংবিধানিক সংশোধনটো কিহৰ লগত জড়িত হৈ আছে? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, ছিকিম। আৰু কিয় এইটো উত্তৰ হ'ব? কাৰণ 36th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা ছিকিমক 1975 চনত ষ্টেট হিচাপে ঘোষণা কৰা হৈছিলে। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো নোট ডাউন কৰি ল'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। হোৱাট ডাজ এন এনাৰ্জি পিৰামিড শ্ব'? কি কৈছে যে শক্তি পিৰামিডে কি বুজায়? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, দ্য এমাউণ্ট অফ এনাৰ্জি ডেট মুভছ ফ্ৰম ওৱান ফিডিং লেভেল টু এনাডাৰ ইন এ ফুড ৱেব। এইটো প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনালোকৰ সকলোৰে শুদ্ধ হৈছে, কাৰণ নজনাজনেও এই প্ৰশ্নটোৰ অপশ্যনকেইটা অকণমান ভালদৰে চালে শুদ্ধকৈ কৰিব পাৰিব। কি কৈছে ইয়াতে যে এটা খাদ্য জগতৰ পৰা আন এটালৈ গতি কৰা শক্তিৰ পৰিমাণকে কি বুলি কোৱা হয়? এনাৰ্জি পিৰামিড। ঠিক আছে, তেন্তে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াতে কি কৈছে যে হুইচ এমং দ্য ফলোৱিং ইজ নট এ কমিউনিকেবল ডিজিজ? কি কৈছে যে তলৰ কোনটো কমিউনিকেবল ডিজিজ নহয়? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, জেৰথেলমিয়া। কাৰণ এইডছ আৰু হেপাটাইটিছ বি
এই দুটা হৈছে কমিউনিকেবল ডিজিজ আমি সকলোৱে জানো আৰু জেৰপ্থেলমিয়া কি হৈছে জেৰপ্থেলমিয়া হৈছে ভিটামিন এৰ অভাৱত হোৱা এবিধ ৰোগ যিটোত কি হয় চকুৰ যেটো কৰ্নিয়া থাকে হেতু ড্ৰাই হৈ যায় ঠিক আছে এটো যদিও কোনোবা জনা নাছিলে তেন্তে নোট ডাউন কৰি ল'ব পাৰে তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ইয়াতে কৈছে যে which of the following rice variety can withstand water for about 2 weeks and is specially developed for flood prone areas আৰু ইয়াৰ উত্তৰটো হ'ব অপচন বি বিনাধান 11 কাৰণ বিনাধান 11 টো বহুত আগতে ডেভেলপ কৰা হৈছে ফ্লাড প্ৰন এৰিয়াৰ বাবে আৰু ৰঞ্জিত আৰু বাহাদুৰ এই দুটা ভ্যাৰাইটি হৈছে অসমতে ডেভেলপ কৰা যেতিয়া ফ্লাড হয় এই দুটা ভ্যাৰাইটি অফ বহুদিন পৰ্যন্ত কি হয় পানীত জীয়াই থাকে কিন্তু ইয়াতে অসম বুলি মেনশন কৰা নাই যেহেতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বিনাধান 11 তেন্তে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো The use of biofertilizer can reduce the ইয়াতে যোনটো অপচন হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি soil pollution আশা কৰোঁ এই প্ৰশ্নৰ উত্তৰটো আপোনালোক সকলোৰে শুদ্ধ হৈছে কাৰণ এটো বহুত বেছি ইজি প্ৰশ্ন আছিল পিছৰ প্ৰশ্নটো আছিল What is the female literacy rate of Assam according to the census of 2011 কি কৈছে যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 66.27% আৰু এটো এটা মেমৰি বেসড কোৱেশ্চন হয় আশা কৰোঁ সকলোৰে শুদ্ধ হৈছে আৰু ইয়াৰ পিছৰ প্ৰশ্নটো চাও বলক Which part of the constitution enjoins the state to establish Panchayati Raj institution আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি Directive Principles of State Policy অৰ্থাৎ DPSP ইয়াৰ পিছৰ প্ৰশ্নটো আছিল The latitudinal extension of India ranges from আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপচন এ 8 degree 4 minute 28 second north line of latitude to 37 degree 17 minute 53 second north line of latitude আশা কৰোঁ এই প্ৰশ্নৰ উত্তৰটো আপোনালোক সকলোৰে শুদ্ধ হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো The process of transferring an idea, skill or attitude from one person to another person is called আৰু এই প্ৰশ্নৰ উত্তৰটো আপোনালোক সকলোৰে শুদ্ধ হৈছে বুলি মই ভাবো কাৰণ ইয়াৰ উত্তৰটো একেবাৰে সহজ উত্তৰটো হ'ব অপচন সি কমিউনিকেশ্যন তেন্তে বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো Which of the following state has got largest forest in our country অৰ্থাৎ কি কৈছে যে আমাৰ দেশৰ কোনখন ষ্টেটত আটাইতকৈ বেছি ফৰেষ্ট আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন এ মধ্যপ্ৰদেশ ঠিক আছে এইটো প্ৰশ্নৰ উত্তৰো নিশ্চয় আপোনালোক সকলোৰে শুদ্ধ হৈছে আৰু এটা কথা যে আপোনালোকে ভিডিওৰ শেষত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কিমানটা শুদ্ধ উত্তৰ হৈছে ঠিক আছে আৰু ইয়াৰ পিছত আছিল Which among the following is not mangroves region of India অৰ্থাৎ তলৰ কোনটো ভাৰতবৰ্ষৰ বদ্বীপীয় উদ্ভিদৰ অঞ্চল নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কন্দাপুৰ আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰটো শুদ্ধ হৈছে নে নাই মোক জনাব ইয়াৰ পিছৰ প্ৰশ্নটো আছিল The term intelligence quotient IQ was introduced by প্ৰশ্নটো যদি অকমান আপোনালোকে ভালদৰে চাইছে যে ইয়াতে কৈছে The term intelligence quotient was introduced by অৰ্থাৎ introduced by বুলি ক'লে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বিনেট কিন্তু বহুতে মোক পাৰ্সোনালি জনাইছে যে এই প্ৰশ্নৰ উত্তৰটো অপচন বি উইলিয়াম ষ্টাৰ্ন বুলি দি আহিছে কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন এ বিনেট আৰু অপচন বি উইলিয়াম ষ্টাৰ্ন নহয় কাৰণ উইলিয়াম ষ্টাৰ্নে কি কৰিছিলে ইন্টেলিজেন্স কোৱেশ্চন টাৰ্মটো কইন কৰিছিলে যদি আপোনাক প্ৰশ্ন সুধিলে হয় যে The term intelligence quotient was coined by তেতিয়া উইলিয়াম ষ্টাৰ্ন হলহেতেন কিন্তু ইয়াতে সুধিছে introduced by সেই কাৰণে আপোনাৰ উত্তৰটো হ'ব অপচন এ তেন্তে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো The period of rapid growth and development is আৰু ইয়াৰ উত্তৰটো হ'ব অপচন সি adolescence কাৰণ ৰেপিড গ্ৰোথ আৰু ডেভেলপমেণ্ট আটাইতকৈ বেছি এডোলেসেন্স পিৰিয়ডটোতে হয় আৰু যদি কোনোবাই ইনফেন্সি বা চাইল্ডহুড বা অল অফ দ্য এবভ দি আহিছে তেন্তে সেইটো ভুল হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এডোলেসেন্স ইয়াৰ পিছৰ প্ৰশ্নটো আছিল দ্য কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই আৰু ইয়াৰ উত্তৰটো হ'ব অপচন এ প্ৰেচিডেণ্ট ইয়াৰ পিছৰ প্ৰশ্নটো আছিল Which of the citizenship is provided by the Indian Constitution
আৰু এই প্ৰশ্নটোৰ উত্তৰটো হয়তো আপোনালোকৰ কাৰোৱে ভুল হোৱা নাই কাৰণ ইয়াৰ উত্তৰটো আটাইয়ে গম পায় ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সিঙ্গল সিটিজেনশিপ আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে The Ashok Mehta Committee recommended for the establishment of আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশ্যন সি মণ্ডল পঞ্চায়ত পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ইয়াতে সুধিছে যে চিপকপ মুভমেণ্ট 1973 was started in আৰু ইয়াতে চনটো দিয়া আছে যে 1973 যেটো চিপকপ মুভমেণ্ট হৈছিলে হেতু ক'ত হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড আশা কৰোঁ এই প্ৰশ্নটোৰ উত্তৰো আপোনালোক সকলোৰে শুদ্ধ হৈছে কাৰণ এটো বহুত বেছি ইজি প্ৰশ্ন আছিলে আৰু কমন প্ৰশ্ন আছিলে ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে The governor of the state is to be appointed only after consultation with the আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি none of this কাৰণ এইটো প্ৰাইম মিনিষ্টাৰৰ লগত কনসালটেশন কৰে আৰু ইয়াতে অপশ্যনবোৰত প্ৰাইম মিনিষ্টাৰ দিয়া হোৱা নাই সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি none of this ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে which river is termed as sorrow of river অৰ্থাৎ তলৰ কোনখন নদীক sorrow of river বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি কোচি অৰ্থাৎ sorrow of বিহাৰ বুলি ক'লে আমি বুজি পাওঁ the কোচি river আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এই প্ৰশ্নটোত কৈছে যে who was the chief architect of green revolution আৰু এই প্ৰশ্নটোৰ উত্তৰ এনেকুৱা এজন ব্যক্তিও নাই যিনে ভুল কৰি আহিছে বা যাৰ ভুল হৈছে কাৰণ ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এম এছ স্বামীনাথন আৰু এটো বহুত বেছি ইজি প্ৰশ্ন হয় অৰ্থাৎ যিসকলে পঢ়িছে হিহঁতৰ বাবে বহুত বেছি ইজি প্ৰশ্ন হয় আৰু এই প্ৰশ্নটোৰ ভুল হোৱাৰ কোনো চান্সে নাই আৰু ইয়াৰ পিছৰ প্ৰশ্নটোত আছিলে which of the following instrument is used to measure the moisture of rice grain আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ moisture meter কিন্তু বহুতে কৈ আছিলে যে এইটোৰ উত্তৰটো হ'ব হাইগ্ৰোমিটাৰ কিন্তু হাইগ্ৰোমিটাৰটো ফুল হ'ব কাৰণ hygrometer is an instrument used to measure the amount of water vapor in air and in soil অৰ্থাৎ হাইগ্ৰোমিটাৰটো ফুল হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব moisture meter ঠিক আছে আপোনালোকে মোক কমেন্টত জনাব যে আপোনাৰ শুদ্ধ হৈছে নে ভুল হৈছে তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ইয়াতে কৈছে Kyoto Protocol is related to আৰু এটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ক্লাইমেট চেঞ্জ আৰু এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে বেলেগ এক্সামবোৰৰ বাবে এটো মনত ৰাখিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ লাষ্ট প্ৰশ্নটো আছিল যে vapor of melted metal is known as আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি fume অৰ্থাৎ vapor of melted metal is known as fume তেন্তে আসন্তে 2021 ত EVSৰ এই 30টা প্ৰশ্ন আছিল আৰু আপোনালোকে মোক জনাব আপোনালোকে কিমান নম্বৰ পাইছে বা কিমান নম্বৰ শুদ্ধ উত্তৰ কৰি আহিছে লগতে যদি কিবা কনফিউজন থাকে মোক জনাব কমেন্ট বক্সত মই নিশ্চয় সলভ কৰাৰ ট্ৰাই কৰিম আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব যাতে আপোনালোকে নতুন নতুন ভিডিওবোৰ আপডেটছবোৰ পাই থাকে